ঠাণ্ডা পৰিলে নহয়নে ৰাইজ? আহক আজি খৰিত মাংস বনাওঁ, লাই পাত, বিলাহী আৰু পিঁয়াজৰ ঠাৰিৰে। এয়া হৈছে চৌকা আৰু চৌকাত জুইত ধৰিছোঁ। জুই ধৰাৰ পিছতে দিছোঁ কেৰাহীটো পাতি। এই চৌকাটো খুব ভাল দেই, পৰ্টেবল চৌকা, আচলতে জ্বলাই তলৈ দাঙিও নিব পাৰি, চিমেণ্টেৰে বনোৱা। আৰু মাংসখিনিৰ বাবে মই ৰেডি কৰিছোঁ কটা কেঁচা পিঁয়াজ, তাৰপিছত লাই পাত, বিলাহী আৰু পিঁয়াজৰ ঠাৰি, লগতে মছলা ইয়াৰ ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, অলপমান জিৰা ধনিয়াৰ গুড়ি, আদা নহৰুৰ পেষ্ট, কেঁচা জলকীয়া আৰু শুকান তেজপাত কেইখিলামান এনেকৈ লৈ লৈছোঁ অলপমান। তাৰপিছতে কেৰাহীটোত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত দিছোঁ শুকান জলকীয়া দুটা, ডালচেনি আৰু কেইটামান ইলাইচি। দেখিছে কেনেকৈ সাঁতুৰিছে তেলখিনিতে, আচলতে ব্ৰইলাৰ চিকেন কাৰণে অকণমান তেল সৰহকৈ দিছোঁ। তাৰপিছতে দি দিছোঁ মই পাঁচফোৰণ, সৰু চামুচেৰে 2 চামুচ। আৰু ইয়াৰ পিছতে এইখিনি ভালকৈ তেলত গৰম হোৱাৰ পিছতে তেজপাত এখিলাও মই দি দিছোঁ। তাৰপিছতে দি দিছোঁ মই চিকেনখিনি আগতে ধুই কিছু সময় ৰাখি থৈ দিছিলোঁ পানীটো যাবৰ বাবে। আৰু এনেকৈ আজি চৌকাতে বনাই খালোঁ দুপৰীয়াৰ বাবে চিকেন। এনেকৈ মই অলপ সময় লৰাই দিছোঁ। কেৰাহীটো অকণমান সৰু হ'ল, একো নাই বাৰু, এডজাষ্ট কৰি লৈছোঁ। আৰু ডাঙৰ কেৰাহী আছিলে, বেলেগ কামত ব্যৱহাৰ হৈছে বাবে এইটোকে লৈছিলোঁ। তাৰপিছতে মই আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ, আচলতে মিক্সিত মাৰা নাই, এইখিনি খুন্দি লোৱা। আৰু এয়া লৰাই দিছোঁ অলপমান। তাৰপিছতে তাত দি দিম মই হালধি, নিমখ, জিৰা ধনিয়াৰ গুড়ি অকণমান, কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান আৰু মিট মছলা অকণমান। ভাবিছে চাগে ন ইমানকৈ লৰাইছে কেমেৰাটো? আচলতে আজি মোৰ 4 বছৰীয়া ভতিজা ল'ৰাটোৱে কেমেৰা কৰিছে। সি ক'লে ময়ো কৰি দিওঁ, মোবাইলটো ময়ে ধৰি দিওঁ দিয়া। সি মোৰ ওচৰতে আছিলে, তাৰপিছত সিয়ে মোবাইলটো ধৰি দিলে। মই নাজানিছিলোঁ সি যে এনেকৈ কৰিব পাৰিব। সি মাজে মাজে মোক কিবা কৈও আছে টেষ্টি হ'ব বুলি। তাৰপিছতে দি দিছোঁ মই কটা পিঁয়াজখিনি, তাৰপিছতে দি দিলোঁ বিলাহীখিনি। আৰু এই গোটেইখিনি ভালকৈ লৰাই মই কিছু সময়ৰ বাবে ঢাকন লগাই থৈ দিলোঁ। আৰু ইয়াৰ পিছতে অকণমান লৰাই দিছোঁ ঢাকনিখন গুচাই। মাংস ৰন্ধাৰ পদ্ধতিবোৰ আচলতে খুবেই সহজ। যিসকলৰ ঘৰত প্ৰায়ে মাংস চলি থাকে, বিভিন্ন ধৰণে আচলতে বেলেগ বেলেগকৈ বনাই ভাল পায়, আমাৰো সেনেকুৱাই হয়। তাৰপিছতে কুটি থোৱা পিঁয়াজৰ ঠাৰিখিনি দি দিছোঁ। এই ঠাণ্ডাৰ দিনত পিঁয়াজৰ ঠাৰিখিনি বিভিন্ন ধৰণৰ ভাজি বা মাংসত ভাজি খালে বিৰাটেই ভাল লাগে দেই। তাৰপিছতে দিছোঁ লাই পাতখিনি মই কুটি লোৱা নাই, এনেকৈ দি দিছোঁ। লাই পাতখিনি শেষৰ সময়ত দিব লাগে, যিহেতু বেছি ভাজিব নালাগে, একেবাৰে কুমলীয়া লাই পাত। লাই পাতখিনি দি অকণমান লৰাই দিয়াৰ পিছত মই কেঁচা ধনিয়া অকণমান তাত দি দিলোঁ। এয়া আজি একেবাৰে সহজ দুপৰীয়াৰ বাবে ব্ৰইলাৰ চিকেন। পানী দিয়াই নাই, এনেকৈ শুকানকৈ ৰাখি দিছোঁ। খাবলৈ বিৰাট টেষ্টি হৈছিলে। কেতিয়াবা ঠাণ্ডাৰ ছিজন যিহেতু, এনেকৈ পিঁয়াজৰ ঠাৰি আৰু লাই শাক থাকিলে এনেকৈ বনাই চাবচোন, খাই বিৰাট সোৱাদ লাগে। আলু নিদিব, ময়ো আলু দিয়া নাই। আজিলৈ ইমানেই।